হয়, মই কিছু অভিমত ল'ম। এই মুহূৰ্তত মোৰ সৈতে বিশিষ্ট চিকিৎসক ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰী ছাৰ আছে। ছাৰ, দেখা গৈছে যে যি ডেকিয়াপতীয়া বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আখতাৰ উদ্দিন, তেখেতক আপুনি কিছু আৰ্থিকভাৱে সহায় কৰিছে। লগতে তেখেতৰ যি সন্তান আছে, সন্তানক আপুনি বিনামূলীয়া পঢ়াৰ সুব্যৱস্থা কৰি দিছে। কি ক'ব ছাৰ এই মুহূৰ্তত? এটাতো সঁচাকৈ বহুত বেয়া লগা ঘটনা। ক'বলৈতো একো ভাষা নাই। সোনকালে আৰোগ্য হোৱাটো কামনা কৰিছোঁ। আহক, আকৌ আগৰ নিচিনা চলিব পৰা হওক। আৰু এখেতৰ ল'ৰা ছোৱালী যিজনী আমাৰ স্কুলত পঢ়ে, আমি স্কুলৰ পৰা সম্পূৰ্ণ ফ্ৰী হিচাপে এখেতক এটা সকাহ, আমি আমাৰ ফালৰ পৰা এইটো এটা সকাহে দিয়া হ'ল। আমিতো সম্পূৰ্ণৰূপে একো কৰিব পৰা নাই, কিন্তু এটা সামান্য সকাহ এখেতক দিলে হয়তো এখেতৰ অলপ উপকৃত হ'ব বুলি ভাবিছোঁ। ইয়াৰ পোনপটীয়া লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে দিলদাৰ হুছেইনৰ সৈতে নগাঁও জিলাৰ জেঙুনিৰ পৰা চাই আছে আপোনালোকে বিশেষ লাইভ সম্প্ৰচাৰ। আমি জনাই আছোঁ যে নগাঁও জিলাৰ জেঙুনিত আহি উপস্থিত হৈছে নুৰুন্নেহাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ সন্মানীয় সভাপতি তথা স্বত্বাধিকাৰ ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰী। লাওখা অভয়াৰণ্যৰ পৰা ওলাই অহা ডেকিয়াপতীয়া বাঘে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিলে। আমি কিছু পৰিৱেশ দেখুৱাই আছোঁ। সেই অসহায় ব্যক্তিজনৰ কাষত আহি উপস্থিত হৈছে বিশিষ্ট চিকিৎসক ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰী ছাৰ। আৰু এনেদৰে দেখা গৈছে যে বৃহত্তৰ অঞ্চলত যি কেইজন ব্যক্তিক ডেকিয়াপতীয়া বাঘে আক্ৰমণ কৰিছিলে, সেই ব্যক্তিসকলক কিছু আৰ্থিকভাৱে সহায় কৰাৰ মানসেৰে তেখেত আহি উপস্থিত হৈছে নগাঁও জিলাৰ জেঙুনিত। আৰু আপোনালোকে চাই আছে দিলদাৰ হুছেইনৰ সৈতে পোনপটীয়া লাইভ সম্প্ৰচাৰ নগাঁও জিলাৰ জেঙুনিৰ পৰা। আমি পৰৱৰ্তী সময়ত আৰু কিছু অভিমত ল'বলৈ ছাৰৰ পৰা আমি প্ৰয়াস কৰিম। আৰু আপোনালোকে চাই আছে টাইম 20 এনে। আৰু বহুতে আমাক প্ৰশ্ন কৰি থাকে, দিলদাৰ ভাই বাঘৰ কি আপডেট বা বাঘটো বৰ্তমান ক'ত আছে। যিহেতুকে আমি লাইভ সম্প্ৰচাৰৰ জৰিয়তে আমি বিষয়সমূহ আমি উপস্থাপন কৰি থাকোঁ, সেইবাবে আমি আপোনালোকক জনাই আছোঁ যে বৰ্তমানলৈকে বাঘৰ একো সন্ধান নাই। বাঘটো ক'ত আছে তাৰ বিষয়ে বৰ্তমানলৈকে বন বিভাগৰ হাতত একো তথ্য নাই বা আমাৰ হাতত একো তথ্য নাই। সেইবাবে আমি লাইভ সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকক অৱগত কৰিব পৰা নাই, তাৰ বাবে আমি দুখিত। আৰু আমি আপোনালোকক জনাই আছোঁ যে নুৰুন্নেহাৰ আদৰ্শ জাতীয় বিদ্যালয় এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান নগাঁও জিলাৰ জেঙুনিস্থিত সেই নুৰুন্নেহাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত এই বিশেষ পদক্ষেপ, মহান পদক্ষেপ গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে ডেকিয়াপতীয়া বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আখতাৰ উদ্দিন আহমেদৰ লগতে আব্দুল ৰেজাক, আব্দুল জলিল আৰু আতাবুৰ ৰহমান নামৰ সেই চাৰিগৰাকী ব্যক্তিক কিছু আৰ্থিকভাৱে সহায় কৰাৰ প্ৰয়াসেৰে তেখেত ওলাই আহিছে। আৰু আমি জনাই আছোঁ যে আখতাৰ উদ্দিন আহমেদ নুৰুন্নেহাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ এজন অভিভাৱক আছিলে। তেখেতৰ সন্তান সেইখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছিলে। আৰু সেই দুইজন যি সন্তান পঢ়ি আছিলে, সেই দুইজন সন্তানক আজি ডক্টৰ মহোদয়ে বিনামূলীয়া পঢ়োৱাৰ তেখেতে চিন্তা চৰ্চা কৰিছে। আৰু এই মহৎ পদক্ষেপ তেখেতে গ্ৰহণ কৰিছে। আৰু সমাজত এনেদৰে সকলোৱে আগবাঢ়ি আহিব লাগে আৰু অসহায় ব্যক্তিসকলক সহায় কৰিব লাগে। আপোনালোকে চাই থাকিব টাইম 20 দিলদাৰ হুছেইনৰ সৈতে লাইভ সম্প্ৰচাৰত। ইয়াৰ আপোনালোকে চাই আছে জেঙুনিৰ পৰা পোনপটীয়া লাইভ সম্প্ৰচাৰ। তেখেত সুদূৰ বৰ্তমান দবকাত থাকে। তেখেত হৈছে নগাঁও জিলাৰ পুঠিমাৰীৰ বাসিন্দা ডক্টৰ আনোৱাৰ হুছেইন চৌধুৰী, বলিগুটিয়াৰ বাসিন্দা, কিন্তু তেখেত বৰ্তমান দবকা থাকে। আৰু তাৰ পৰাই তেখেতে আহিছে। আৰু আমি জনাই আছোঁ যে নুৰুন্নেহাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ তেখেত সন্মানীয় সভাপতি হয় আৰু তেখেত স্বত্বাধিকাৰী হয়। আৰু তেখেতৰ নেতৃত্বত আজি বিদ্যালয়ৰ শিক্ষক গোট আহি উপস্থিত হৈছে নগাঁও জিলাৰ জেঙুনিত এই অসহায় আখতাৰ উদ্দিনৰ বাসগৃহত। লগতে আৰু এই অঞ্চলৰে এজন বিশিষ্ট সমাজসেৱক তথা প্ৰাক্তন কাউন্সিলাৰ হুজুৰ আছে। আসসালামু আলাইকুম। আজি এজন অসহায় ব্যক্তিৰ কাষত আহি উপস্থিত হৈছে ডক্টৰ চাহাব, এজন সমাজ সচেতক ব্যক্তি হিচাপে আপুনি কি ক'ব এই মুহূৰ্তত? মই ক'ম যে আজি তো 27 দিনমান 28 দিনমান হৈ গ'ল বাকী ইয়াত আহি অকস্মাত আহি যে মানুহটোক আঘাত কৰিছে, সেইটো বৰ দুখ লগা কথা। তথাপিতো আল্লাই বচাই ৰাখিছে, সেইটো ডাঙৰ কথা। এতিয়া গুৱাহাটীত আছিলে, GMCত, GNRCত আছিলে, GMCত আছিলে, তাৰ পৰা অনা হৈছে কেইদিনমান আগতে। এতিয়া বহুত পইচা পাতিৰো খৰচ হৈছে, দুখীয়া মানুহ। এইটো যদি চৰকাৰে কিবা সহায় কৰে সেইটো ভাল হ'ব। হয়, আমি জনাই আছোঁ যে আখতাৰ উদ্দিন আহমেদৰ লগতে কেইবাজনো ব্যক্তি বৰ্তমান চিকিৎসাধীন হৈ আছিল। আৰু কিছুদিন আগতে তেখেত নিজ গৃহতে আহি উপস্থিত হৈছে। আৰু দেখা গৈছে যে নগাঁও জিলাৰ এক আগশাৰীৰ অসহায় ব্যক্তিসকলৰ কাষত। আৰু আপোনালোকে চাই থাকিব দিলদাৰ হুছেইনৰ সৈতে লাইভ সম্প্ৰচাৰত টাইম 20। ধন্যবাদ।
আমরা স্কুলের কোনো বীজ দেওয়া লাগবে না, কমপ্লিট ফ্রি হিসাবে আমরা একটা ব্যবস্থা করি। আমরা স্কুলে আমরা দোয়া করি মরিয়ম বাচ্চা গেছে যে গুরুত্ব আছে বেশি, তো বেশি গুরুত্ব দিলে বেশি গুরুত্ব তুমি স্কুলত পঢ়ি আছা না? কোন ক্লাছত? ক্লাছ 8 পঢ়ি আছা না? হ'ব, এতিয়া যাবি আমাদের রেগুলার। কিবা অসুবিধা হলে আমাক কবা, ঠিক আছে? ঠিক আছে, আমরা তো বিদায় নেব। না দেরি আর এই যে বলি